নমস্কাৰ বন্ধুগণ। আজি যিটো ঘটনা আমি ক'বলৈ গৈ আছোঁ, এই ঘটনাটো মই আৰু মোৰ বা যেতিয়া এখন বিয়া খাই ঘৰলৈ উভতি আহি আছিলোঁ, তেতিয়া আমাৰ লগত সংঘটিত হৈছিলে। আমি যেতিয়া বিয়াখন খাই উভতি আহি আছিলোঁ, তেতিয়া ঠিক 12:30 পৰা 1টামান বাজিছিলে। মাজনিশা আৰু। বিয়াখন আমাৰ সম্পৰ্কীয় মানুহৰে আছিলে, গতিকে অহাত অলপ পলম হৈছিলে। ৰাস্তাটো বহুত বেয়া আছিলে, খলা বমা। সেইকাৰণে বায়ে মই লাহে লাহে বাইকখন লাহে লাহে চলাই আহি আছিলোঁ। বায়ে অলপ ভয়ো খাইছিলে, কিন্তু মোৰ সাহত তাই একো নামাতি মনে মনে বহি আহি আছিলে। আমি যেতিয়া ঘৰ পাবলৈ 45 মিনিট আধা ঘণ্টামান আছিলে, তেনেকুৱাতে আমাৰ সন্মুখত এহাল ল'ৰা আৰু এটা ছোৱালী আমাৰ গাড়ীখন ৰখাইছিলে আৰু ৰখাই আমাৰ পৰা হেল্প বিচাৰিছিলে। তেওঁলোকে কৈছিলে, ব'লাচোন ব'লা, ৰখা, ব'লা, আমাক এই জাপিসজিয়াত থৈ আহা, ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ। আমি ক'লো, চোৱা, আমি অলৰেডি দুজন আছোৱেই বাইকত, আৰু তোমালোকক কেনেকৈ নিওঁ কোৱা? আমি বহুত দূৰ যাব লাগিব। আমাৰ ঘৰ অলম'ষ্ট ইয়াৰ পৰা আধা ঘণ্টা 45 মিনিটমান দূৰ হয়, গতিকে সময়ো পলম হ'ল। বেয়া নাপাবা, আমি যাব নোৱাৰিম। তেতিয়া ছোৱালীজনীয়ে বহু ৰিকুৱেষ্ট কৰিব ধৰিলে, কিন্তু সেই সময়তে বাৰ মোবাইলত কাৰোবাৰ ফোন আহিলে। বায়ে ফোনটো ঠিক ৰিচিভ কৰিছে, মই বাৰ ফালে চাইছোঁ। বায়ে কৈছে, কি কৰ? বোলো, জানো কি কৰোঁ, তই কচোন। বায়ে যেতিয়া ফোনটো ধৰিলে, ধৰাৰ লগে লগে সিফালৰ পৰা এটা বিকট চিঞৰ মাৰিলে আৰু সিহঁত দুইটা দেখোন গায়ব হৈ গ'ল। বায়ে মই আচৰিত। দুইটাই ভয়ত থৰথৰকৈ কঁপিব ধৰিলোঁ আৰু তাত ৰখিবলৈ কোনো আৰু ৰাস্তাই নকৰিলোঁ। আমি ডাইৰেক্ট বাইক লৈ তাৰ পৰা উধাটো খাই ফুল স্পীডত আহি ঘৰ পালোহি। কিন্তু আচৰিত ঘটনা, ঘৰ পোৱাৰ কিছু দূৰ আগতে আমি এটা শ্মশান দেখিলোঁ আৰু তাত থকা ফটোত দেখা পালোঁ সেই ছেইম ল'ৰা আৰু ছোৱালীহাল। পিছত ঘৰত আহি গম পালোঁ যে কেইদিনমানৰ আগতে বোলে সেই ল'ৰা আৰু ছোৱালীহাল বিহু গাবলৈ গৈ এক্সিডেণ্ট হৈ ঢুকাইছিলে। বা আৰু মই দুয়োটাই বাহিৰত থাকোঁ পঢ়াৰ কাৰণে, গতিকে এই খবৰবোৰ আমি পোৱা নাছিলোঁ। যেতিয়া আমি পাইছিলোঁ সেই ফটোখন সিহঁতৰ, তেতিয়া আমাৰ বুকু ধৰধৰকৈ কঁপিছিলে। ঘৰ আহি পাওঁতেই মায়ে আমাক দেখি ভয়ত মায়েও কঁপিব ধৰিলে, কিন্তু আমাৰ আইতা আকৌ বৰ সাহসী আছিলে। আইতাই তৎক্ষণাত গৈ পেলাই সৰিয়হৰ টোপোলা এটা আনি আমাৰ গাত ছটিয়াব ধৰিলে। ছটিয়াই পেলাই আমাক ধুনীয়াকৈ শুবলৈ দিলে, কাপোৰ কানি পাৰি দিলে আৰু মূৰ মালিচ কৰি কৰি গোটেই নিশা আইতাই আমাৰ লগত কটালে। গতিকে কেনেকৈ ক'ব কওক ভূত নাই বুলি?